নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই আপোনালোকৰ লগত এই চেনেলটোৰ মাধ্যমেৰে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, মই আজি আপোনালোকৰ লগত আপোনাৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰিব পৰা অত্যন্ত এটা প্ৰভাৱশালী আৰু একেবাৰে সহজ উপায় এটা দিবলৈ আগবাঢ়িছোঁ, যিটো উপায় আমি অতি সহজে কৰিব পাৰোঁ। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত চাৰিওফালে বাস্তু দোষ আছে, ভুল দিশত টয়লেট আছে, কিটচেন আছে, বেডৰুম ভুল দিশত আছে, চিৰি ভুল দিশত আছে, বা আপুনি ভাড়া ৰুমত আছে, বা আপুনি কোনোবা চৰকাৰী কোৱাৰ্টাৰত আছে আৰু এই বাস্তু দোষখিনি আপুনি নিজে অনুভৱ কৰিছে, কিন্তু তাক প্ৰতিকাৰ কৰাৰ ব্যৱস্থা আপুনি কৰিব নোৱাৰে বা কৰিবলৈ সক্ষম নহয়, কিন্তু তাৰ ফলত আপোনাৰ সমস্যা হৈ আছে। আপোনাৰ ঘৰত ল'ৰা ছোৱালীয়ে কথা নুশুনে, ভালকৈ পঢ়া শুনা নকৰে, আপোনাৰ কথা নুশুনে, ঘৰত সদায় কাজিয়া হুলস্থুল, পইচা আপোনাৰ সঞ্চয় নহয়, মনৰ ইচ্ছাবিলাক পূৰ্ণ নহয়, ঘৰত ৰোগ ব্যাধিৰ সমস্যা আমনি কৰি থাকে, ভালকৈ আপোনাৰ টোপনি নাহে, মূৰত টেনশ্যন দিনক দিনে বাঢ়ি গৈ আছে। তেনে ক্ষেত্ৰত আপোনালোকে আপোনাৰ ঘৰত যিখিনি নিগেটিভ এনাৰ্জি আছে, যিহেতু বাস্তু দোষৰ ফলতে নিগেটিভ এনাৰ্জি আহে ঘৰখনলৈ, সেই নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ কাৰণে আপোনালোকক এটা সহজ প্ৰয়োগ সম্পৰ্কে মই আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই নিগেটিভ এনাৰ্জিখিনি আমি দূৰ কৰিবৰ কাৰণে বিভিন্ন উপায় কৰিব পাৰোঁ, বহুতো উপায় আছে, কিন্তু এই উপায়টো একেবাৰে সহজ উপায় আৰু ইয়াৰ প্ৰভাৱ আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল, আপোনালোকৰ ঘৰত নিশ্চয় পিঁয়াজ আছে। আপোনালোকে এটা পিঁয়াজ লৈ ল'ব, পিঁয়াজ এটা আপোনালোকে লৈ ল'ব, অলপ ডাঙৰ চাই পিঁয়াজ এটা লৈ ল'ব। পিঁয়াজটো বাকলি নুগুচাব। আপোনালোকে সেই পিঁয়াজটো চাৰিফাল কৰিব, সমানে সমানে পিঁয়াজটো চাৰিফাল কৰিব। চাৰিফাল কৰি সেই পিঁয়াজটো আপোনালোকে আপোনাৰ ঘৰৰ চাৰি কোণত চাৰি টুকুৰা পিঁয়াজ আপোনালোকে ৰাখি দিব। চাৰিটা কৰ্ণাৰত আপোনালোকে সেই চাৰি টুকুৰা পিঁয়াজ আপোনালোকে ৰাখি দিব। বন্ধুসকল, এই উপায়টো আপোনালোকে কৰিব কোনোবা এটা শনিবাৰৰ দিনা, নহ'লে কোনোবা এটা মঙলবাৰৰ দিনা, আৰু এই প্ৰয়োগটো কৰাৰ সময় হৈছে সন্ধিয়াৰ সময়। দিনৰ সময়ত আপোনালোকে এই প্ৰয়োগটো নকৰিব। সন্ধিয়াৰ সময়ত আপোনালোকে এটা ডাঙৰ পিঁয়াজ ল'ব, বাকলিটো নুগুচাব, সমানে চাৰিভাগ কৰিব, কৰি লৈ আপোনাৰ ঘৰৰ চাৰি কোণাত আপোনালোকে ৰাখি দিব। বন্ধুসকল, তাৰপিছত ৰাতিপুৱাৰ সময়ত আপুনি শুই উঠিয়ে বেলেগ একো কাম নকৰিব, মুখো নুধুব, আনকি শুই উঠিয়ে আপোনালোকে সেই চাৰি কোণাত থকা চাৰি টুকুৰা আপোনালোকে পিঁয়াজ সংগ্ৰহ কৰিব, কৰি লৈ আপুনি কোনোবা ডাষ্টবিনত পেলাই দিব, বা কোনো পুখুৰীত পেলাই দিব, বা খালত পেলাই দিব। এই উপায়টো আপোনালোকে কণ্টিনিউ কৰিবলৈ লওক। প্ৰত্যেক সপ্তাহৰ 2টা দিনত, অৰ্থাৎ শনিবাৰে কৰক আৰু মঙলবাৰে কৰক। সন্ধিয়াৰ সময়ত এই প্ৰয়োগটো কৰক, কণ্টিনিউ কৰিবলৈ লওক। বন্ধু, ইয়াততো বিশেষ পইচা খৰচ কৰিবলগীয়া নাই, প্ৰত্যেকৰ ঘৰতো পিঁয়াজ আছেই, পিঁয়াজটো সকলোৱে ব্যৱহাৰ কৰেই, পাচলি বনাওঁতে, দালিত তেল মাৰোঁতে সকলোৱে পিঁয়াজ ব্যৱহাৰ কৰেই। গতিকে বন্ধুসকল, এই উপায়টো আপোনালোকে প্ৰত্যেক সপ্তাহে শনি মঙলবাৰে কৰিবলৈ লওক। মই আপোনালোকক কথা দিব পাৰোঁ, যদি আপোনালোকে এই প্ৰয়োগটো কণ্টিনিউ কৰিবলৈ লয়, প্ৰত্যেক সপ্তাহে দুবাৰ কৰিবলৈ লয়, চাব আপোনালোকৰ ঘৰত যিমানেই নিগেটিভ এনাৰ্জি নাথাকক কিয়, সেয়া লাহে লাহে নাইকিয়া হৈ যাব। আপোনাৰ যিখিনি সমস্যা হৈ আছিলে, সেয়া লাগে পাৰিবাৰিক সমস্যা, ধনৰ সমস্যা, ল'ৰা ছোৱালীৰ লগত জড়িত সমস্যা, আৰ্থিক সমস্যা, যিয়ে নহওক কিয়, সেয়া লাহে লাহে আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব। বন্ধুসকল, এই উপায়টো বাস্তু দোষৰ ক্ষেত্ৰত, বিশেষকৈ নিগেটিভ এনাৰ্জি দূৰ কৰাৰ ক্ষেত্ৰত ইনষ্টেণ্ট ৰিজাল্ট প্ৰদান কৰে। খুব বেছি 2টা সপ্তাহত বা 3টা সপ্তাহৰ ভিতৰতে ইয়াৰ প্ৰভাৱ আপোনালোকে অনুভৱ কৰিব পাৰিব। বন্ধুসকল, গতিকে যিসকলৰ এই ধৰণৰ সমস্যা আছে, ভাড়াঘৰত আছে, কোৱাৰ্টাৰত আছে, বা নিজৰ ঘৰতে বাস্তু দোষ ঢেৰ আছে, কিন্তু তাৰ প্ৰতিকাৰ কৰিবলৈ সক্ষম নহয়, বা কিবা কাৰণত তেওঁলোকে কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই নিগেটিভিটিখিনি দূৰ কৰিবৰ কাৰণে এই প্ৰয়োগটো আপোনালোকে প্ৰত্যেক সপ্তাহৰ 2টা দিনত শনি মঙলবাৰে কৰিবলৈ লওক।
নিশ্চয় আপোনালোকৰ ঘৰত যিখিনি নিগেটিভ এনাৰ্জি আছে নিগেটিভ এনাৰ্জি সমস্যাৰ পৰা আপোনাৰ মুক্তি লাভ হ'ব আপোনাৰ ঘৰতো সুখ সমৃদ্ধি আহিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰিব পৰা বিনা খৰচত বাস্তু দুখৰ কাৰণে যিখিনি নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰত উৎপন্ন হৈছে সেইখিনি দূৰ কৰাৰ উপায় সম্পৰ্কে আপোনালোকৰ জানি নিশ্চয় ভাল লাগিলে আশা কৰিছো আপোনালোকৰ ভিডিঅটো ভাল লাগিলে যদিহে ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ